কাৰণে গ'ল। এই যে হোম যজ্ঞ কৰি গোটেই যুগটো পাৰ কৰিলে, সহস্ৰ বছৰ পাৰ কৰিলে, তেতিয়া অনুভৱ কৰিছে লাষ্টত যে যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰ আয়ুষ কৰিলো ব্যৰ্থে নাই। নকৰা হ'লে ভাল আছিলে, বিশ্বাস কৰি পেলাই কৰিছিলে, কিন্তু যে অবিশ্বাস হৈ গ'ল, কামত নাহিলে। গতিকে সহস্ৰ বছৰ আমি যে যজ্ঞ বহিলোঁ, একো কামত নাহিলে। প্ৰভু যদি পাৰে আপুনি এতিয়া আমাক অকণমান অমৃত দিয়ক কলি যুগত। সেইটো কাৰণে যে আমাৰ শ্ৰেষ্ঠতা দিলে, ইয়াৰ কাৰণটোৱে হৈছে সেইটোৱেই। হয়, হে ৰাম সম্প্ৰতি তুমি চিন্তি উপমহাহিত কৰায়ক পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া অমৃত চৰিত্ৰটো ক'ত আছে? তেওঁলোকে যে এতিয়া বিচাৰিছে, কিন্তু আগতেই কৈছিলে নহয়, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তনে বিনাই নাইকে আউৰ দুজা। দুজা মানে দ্বিতীয়টো নাই বুলি দেখোন আগতেই কৈ থৈছে, কিন্তু তেওঁলোকে সেইখিনি গম পোৱা নাছিলে। ইয়াৰ পিছতহে কলি। এই কলি কেতিয়া আহিছে? কলি বহুত পিছত আহিছে। দাপৰৰ কিমান দিন আহিছে? সেইটো কাৰণে নহ'লেতো তেওঁলোকে নকৰিলেহেঁতেন। যদি শ্ৰেষ্ঠ নামেই হয় তেতিয়াহ'লে নকৰিলেহেঁতেন। গতিকে এতিয়া অমৃত পান কৰিবলৈ কৈছে, যে অমৃত পান কৰা হ'লে আমি ভাল আছিলে। তথাপিও প্ৰভু এতিয়াও তাৰমানে সময় আছে, এতিয়াও সময় আছে। এতিয়া কৈছে কৰায়ক পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া অমৃত চৰিত্ৰ মানে এতিয়া কৃষ্ণৰ বাণীয়ে, চৰিত্ৰটো কৃষ্ণৰ বাণীহে। এতিয়া ভাগৱতত কৈছে এই কথা, গতিকে স্বয়ং কৃষ্ণৰ বাণী, কৃষ্ণৰ বাণী অমৃত। এয়া প্ৰাণ কৰা বুলি কৈছে এতিয়া। হে ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি শ্ৰৱণ কীৰ্তন। হে ৰাম ইহা কোন জানি আন কৰ্ম কৰি মৰু কয় কৃষ্ণ কথা সুত যেন মতে তোৰু। ইয়াক জনা নাছিলে আগত, আমি যে ক'লো কথাটো জনা নাছিলে। সেইটো কাৰণে পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি এইটো শ্ৰৱণ কীৰ্তন। টান হ'লেও শ্ৰৱণ কীৰ্তন আগতে জনা নাছিলে। ইহাকো নজানি আন কৰ্ম কৰি মৰো কৈ কৃষ্ণ কথা সুত যেন মতে তোৰু। এতিয়া নাজানি আন কৰ্ম কৰি আছে। এতিয়া আমাৰ জীৱনটোৰ কাৰণে আমি কিমান কৰ্ম কৰি আছো। আমি এজন এজন কি বুলি ক'ম এতিয়া, অজামিল নহয় জানো? আপোনালোক ক'ৰ পৰা আহিছে আৰু ক'ত মজি আছে আৰু ক'লৈ যাব? কিবা এটাতো আছে নিশ্চয়। ক'ৰ পৰা আহিছে, ক'লৈ যাব, কেলৈ আহিছিলো, আপোনালোকে চব পাহৰি গ'ল। কেনেকে পাহৰিলে? অজামিলৰ ৰূপ ধৰিলে। অজামিল এগৰাকী লৈ পেলাই আপোনালোকে পুত্ৰ, ভাৰ্যা, পৰিবাৰ এইবিলাকক লৈ আপোনালোকে চব পাহৰি গ'ল। ক'ৰ পৰা আহিছো তাকো পাহৰিলে, ক'লৈ যাবলৈ আছিলে তাকো পাহৰিলে। মাজতে অজামিলৰ দৰে আমিও য'ৰ ত'ৰ পৰা জীৱটোৰ কাৰণে আনি কৰিবৰ কাৰণে আমি ল'ৰা ছোৱালী এইবিলাক পোহপাল দিবৰ কাৰণে আমাৰ খালি এটাই, ৰাতিপুৱা শুই উঠাৰ লগে লগে আজি ক'ৰ পৰা আনি খাওঁ, কালিলৈ ক'ৰ পৰা আনি খুৱাওঁ, সেইটোহে। আৰু কি আছে? কিন্তু এদিন যে আমি যাবগে লাগিব এই কথাটো কিন্তু চিন্তাই কৰা নাই। আহিছো এদিন যাব লাগিব, নহয়নে? সেইটোতো চিন্তা নাই কৰা। সেইটো চিন্তা কৰিলে এইবিলাক কৰ্ম নকৰে। আন কৰ্ম বুলি কৈছে। ব্যস্ত হৈ আছো এতিয়া
এগৰাকীক কেনেকৈ সন্তুষ্ট কৰিম, ল'ৰা ছোৱালীক কেনেকৈ সন্তুষ্ট কৰিম, বোৱাৰীক কেনেকৈ সন্তুষ্ট কৰিম। কিন্তু আমি এতিয়া কাক সন্তুষ্ট কৰিব লাগে সেইটো কথাৰ পৰা আমি অকণমান ভাগৱতে কৈছে হে ৰামে হি দেহ অৰ্থে মই কৰ্ম নানা প্ৰাণ গৈলে হৈব জানানে নিজকে সুধক এতিয়া এই দেহ অৰ্থে মই কৰ্ম কৰোঁ নানা প্ৰাণ গৈলে হৈব জানানে নাজানা আকৌ হলে কি হ'ব আপুনিয়ে নুচুব দেখোন চোৱা বোলে হেৰা এই আমুক গ'ল আপুনি কৈছিলে এই মই আঁতৰৰ পৰা এনেকৈ চাই আহিছোঁ গা নুধুলেও হ'ব দিয়ক কিন্তু যিজনে ওচৰলৈ গৈছে কি এই গা ধুব লাগিব যে এখন নঙলামুখত ৰৈ আছে জানিছে আৰু মইতো চুলোঁ চালোঁ গতিকে নঙলামুখতে ধানকে অকণমান জ্বলাই আগে পানী টিঙা নিদিব আপুনি তেতিয়া পবিত্ৰ হৈ পেলাই হয়নে কাষ্ট যেন মাটিত পৰিয়া থাকয় এই দেহ আপোনাৰ বুলকি লাগি সেইটোৱে দেহ আপোনাৰ ওলাই যোৱাৰ লগে লগে সেইটো আপুনি কাৰ লগত তুলনা কৰে কৰক বোলে মস্ত গছ এডাল 3 কুণ্ডা হ'ল তাৰে এটা কুণ্ডা সেইটো বুলি ভাবি লওক মাটি বা চন্দ্ৰ বুলি যি বুলি ভাবে বোলে কলগছ 3 টুকুৰা কৰিছোঁ তাৰে এটুকুৰা ভাবি লওক আপত্তি নাই যি বুলি ভাবে আৰু মৃত্যুৰ পিছত সেইদিনা তাৰপিছত কি হ'ব আপোনাক যিটো আপোনাৰ ধৰক 3টা পুত্ৰ বা 4টা পুত্ৰ যিজন পুত্ৰই একেবাৰে বেয়া পায় যিজনী বোৱাৰীয়ে আপোনাক একেবাৰেই বেয়া পায় সেইদিনা কিন্তু আপোনাৰ যেতিয়া এই সৎ কৰি থাকিব একে নঙলা মুখৰ পৰা দেদা উলিয়াই আহিব ইমানেই চিঞৰিব গোটেই গাঁৱৰ মানুহে শুনিব লৰাইও ইমান চিঞৰিব গোটেই গাঁৱৰ মানুহে শুনিব দেউতাক লৈ গলি মোক এৰি কিন্তু জীয়াই থাকোঁতে আপোনাক এটা গেঞ্জি কিনি নিদিলে জীয়াই থাকোঁতে বিহুত এসাঁজ আনি পেলাই আপোনাক ভালকৈ খুৱাই নেপালে তেনেকুৱা পুত্ৰ আছে গতিকে তাকেই তেওঁ এটা জীৱই তেওঁ নিজৰ পুত্ৰ পৰিবাৰক পুহিবৰ কাৰণে তেওঁ নানান কৰ্ম কৰিছে কিন্তু আছে বাহিৰত আছে কি কৰিছে ভাল চাকৰি এটা কৰিছে মই এতিয়া কন্দা কটাবিলাক যে হয় সেইটো সময়ত কি বুলি কান্দে লক্ষ্য কৰিছেনে আপোনাৰ কি বুলি কান্দে কিবা স্বাৰ্থ লৈ কান্দে নে কি দীঘলীয়া এফালে কৈ আছে আৰু কৈ থাকক হয় তাৰপিছত আপুনি গা ধুবগৈ লাগিব বোলে আমুকৰ ঘৰলৈ গৈছিলোঁ আমুক গ'ল নহয় গ'ল নেকি বোলে গলিছ গাটো ধুওঁ আৰু এতিয়া এই আমি বহি আছোঁ একেলগে সকলো নহয়নে এতিয়া এজনক চুলেও মই গা ধুব নালাগে এজনক চুলেও মই গা ধুব নালাগে কিন্তু সেইদিনা যেতিয়া যাবগৈ এই আঁতৰৰ পৰা এনেকৈ চাই পেলাই গুচি যাব ওচৰলৈ আহিলে গা ধুব লাগিব সেইটোৱে দেহ আমাৰ কি জীৱটো ওলাই যোৱাৰ লগে লগে এই 2-4জন মান বাহিৰলৈ উলিয়া কি কৰ্ম কৰিলে আপুনি এনেকুৱা ইমান আপুনি কষ্ট কৰি টকা পইচা গোটাই সুন্দৰভাৱে ঘৰ অকণমান বনাইছে তাতে থাকিম বুলি পিছত মই যোৱাৰ পিছত ল'ৰা ছোৱালীয়ে ল'ব আৰু তথাপিতো আপোনাৰ আছে আশা এটা আপুনি আছে সেইটো ঘৰত কিন্তু আপোনাৰ যেতিয়া প্ৰাণটো ওলাই যাব লগে লগে বাহিৰত কেলে দেৰি কৰি আছে 5 মিনিটো থাকিব নিদিয়ে সেইখন ঘৰত কাৰণ চাইণ্টিষ্টে কৈছে জীৱক কোনো ধৰি ৰাখিব নোৱাৰে মৃত্যুৰ পিছত কোনোবা এজন চাইণ্টিষ্টে এইটো চাইছিলে মই পাহৰিছোঁ তাৰ নামটো বাকচত গ্লাছ দি থোৱা গ্লাছ ভাঙি পেলাই ওলাই গ'ল জীৱ ঠনাই ভাগিছে জীৱৰ ইমান শক্তি কিন্তু দেখা কোনো নেপায় মোৰ শৰীৰত আছে এতিয়া আপোনালোকে দেখি নাই পোৱা আপোনালোকৰ শৰীৰত আছে আপোনালোকে কোনো দেখি নাই পোৱা ওলাই যাব আপোনালোকে কিন্তু প্ৰত্যক্ষ দৰ্শক কোনো নহ'ব
জীৱ আহোঁতেও নোৱাৰে চাবলৈ, যাওঁতেও নোৱাৰে চাবলৈ। জীৱ আকৌ ইমানেই ভক্তি, সেইটো কাৰণে জীৱ মোৰ লগত যদি আপুনি মিলে তেতিয়াহ'লে জীৱ আত্মা আৰু পৰমাত্মাৰ মিলন বুলি কৈছে। সেইকাৰণে আমি কৈছোঁ যে জীৱ আত্মা আৰু পৰমাত্মা যেতিয়া মিলিব তেতিয়া কৃষ্ণ শব্দৰে দহুৰ আঙুলি একত্ৰিত কৰি কৃষ্ণ শব্দ বুলি ক'বলৈ কৈছে আমাক। কাৰণ তেতিয়াহে বিষ্ণুমুখী দেখা বুলি কৈছে, নহ'লে আপুনি বিষ্ণুমুখী হ'ব নোৱাৰে। গতিকে আমাৰ শৰীৰত কি আছে, সেইকাৰণে ভাগৱতে কৈছে প্ৰথমে দ্বিতীয় স্কন্ধ চৰণ দ্বিতীয় তৃতীয় চতুৰ্থ যাৰ বোলে কুৱে উদয়, এনেকৈ কৰি পেলাই সেই